আজি বহাই আছোঁ চকুৱা ধান। এয়া দেখিছেনে? ৰাতিপুৱা 5টা বজাতে উঠি চকুৱা ধান বহাই দিছোঁ। বতৰটো ইমান ভাল নহয়, তথাপিতো কমকৈ বহাইছোঁ। আৰু বৰষুণ দি থকাৰ কাৰণে চাৰিওফালে হেলাই হৈ গৈছে। এইটো হৈছে আমাৰ গৰুলৈ দানা বনোৱা, গা ধুবলৈ পানী গৰম কৰা দানা চালি। আৰু ইয়াতে আমি এনেকৈ ধান বহাওঁ, পানী গৰম কৰোঁ। আৰু এতিয়া বহাই আছোঁ ধান। আৰু পৰিৱেশটো দেখাইছোঁ কাষৰ। আমাৰ এইখন হৈছে পাছফাল কাষতে লাগি থকা বাৰী। এইফালে চব আছে আৰু ভাতকেৰেলা, কাজিনেমু, অমিতা, কলগছ চব আছে দেই, দেখুৱাই দিছোঁ আৰু এইখিনি হৈছে হাঁচি পুলি। সেইফালেও আছে, সেইফালেও আছে। বৰষুণ দি থকাৰ কাৰণে জেগাবোৰ কেনেকুৱা হৈ গৈছে চাওক, উপায় নাই। আৰু এই জেগাডোখৰ ইমান ধুনীয়া শুকান জেগাডোখৰ কেনেকুৱা হেলাই হৈ গৈছে। একেৰাহে বৰষুণ যিহেতু দি আছে, সেইকাৰণে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ দেই। ৰাতিপুৱা মোৰ অৱস্থাটো দেখিছেনে? আৰু সোনকালে উঠি মানে এইখিনি কামতহে লাগিছোঁ আৰু বাহিৰৰ পৰিৱেশটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰি ভিডিঅ'টো চাই ভাল পাব। চকুৱা ধান কোনে কোনে বহায় আৰু চকুৱা চাউল কোনে কোনে ভাল পায় কমেণ্ট কৰিব। আৰু গাঁৱৰ পৰিৱেশ সেইকাৰণে এনেকুৱাই আৰু। এইজোপা আমাৰ অমিতা গছ দেখিছেনে? ঢুকা দিবলগীয়া আছে। অমিতাবোৰ কিহৰ কাৰণে জানো এনেকুৱা হেলনীয়া হৈ উঘালি পৰে, ওপৰতে থাকে গোটেই শিপাডাল থাকে সেইকাৰণে। আৰু আমাৰ এইখন তাৰমানে সদায় জুই পাওঁতে এই জেগাবোৰ একেবাৰে টিংবোৰ কোলা পৰি গৈছে, দেখিছেনে? আৰু এতিয়া এয়া ধান বহাই আছোঁ। চকুৱা চাউল মানে কমটি আছে, সেইকাৰণে চাউলকেইটা প্ৰয়োজন মানে সোনকালে মানে ধানকেইটা বহাইছোঁ। ৰ'দ চাওঁতে মানে ৰ'দ বেছিকৈ দিব কৰোঁতে দিন ওচৰে পালেহি। আজি ভাবিলোঁ যি হ'ব আৰু ধানকেইটা বহাই দিম। এনেও পিছলৈ ৰ'দটো দিয়েগৈ, এতিয়াহে অকণমান হেৰি কৰি আছে, পিছত ৰ'দ দিবগৈ, শুকাই যাব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকিব। দিনটো পৰিৱেশটো দেখুৱাই যাম আৰু এইখিনি লৈ লৈছে ভোজনীৰ বস্তু। দাদা আৰু শুন্তি যায় এফালে, তালৈকে লৈ লৈছে ভোজনী এটা আগবঢ়াবলৈ আছে, তালৈকে যায়। আৰু আমাৰ শুনে এয়া মোবাইল চাই আছে আৰু দেউতাকে ভাত খাব খুজিছে। তাৰপাছত এয়া যাব হৈ গ'ল। আজি কি হ'ল জানো, গাড়ীখন বহুত দিন বোকা কৰি নোলোৱাৰ কাৰণে গাড়ীখন ঠেলিব লগা হ'ল জানেনে? আৰু ঠেলি ভাগৰ লাগিলে এওঁলোকৰ। এতিয়া দাদাহঁত যাবলৈ ওলাইছে আৰু গা পা ধুই ধান মেলি কৰি আহি গ'লোঁ দেই। আজি ৰ'দটো ইমান নাই, তথাপিতো গোপনি আছে, ৰ'দটো ওলাইছে বাৰু এতিয়া, সেইটো কাৰণে মনটো ভাল লাগিছে। ধানকেইটা বহালে শুকালে ভাল লাগে আৰু কষ্টখিনি সাৰ্থক হয়। নহ'লেতো 2 ঘণ্টা 1.5 ঘণ্টা ধান বহাই জুই দি কৰি আকৌ দিনটো লৰোৱা কৰা কিমানখিনি কষ্ট, সেইকাৰণে শুকালে ভাল লাগে, তেতিয়া চাউলকেইটা খাবলৈ ভাল হয় আৰু এতিয়া এয়া চাওক ৰুটি আৰু গৰুজনী পোৱালিকেইটা গা ভাল নাইকিয়া হৈছে নহয়, এতিয়া ভাল হৈছে। এটা পোৱালি বাৰু একেবাৰে গাখীৰ এৰি দিলে, ইটো পোৱালি গাখীৰ খীৰাইছে আৰু এতিয়া গাখীৰ খাবলৈ পাইছোঁ আৰু এতিয়া ৰুটি খাইছে গুড়ে সৈতে। এতিয়া মাজে মাজে ধান লৰাই থাকিম আৰু দাদাহঁত সেয়া গৈছে এফালে মানে দান এটা কৰিব লগা আছে। আমাৰ শুন্তি চোৱাওঁতে দান এটা কৰিবলৈ কৈছিলে, সেয়ে গৈছে। ইয়াত নহয়, একেবাৰে বগৰীজেঙত এজন হেনো একেবাৰে শিৱভক্ত এজন মানুহ আছে। তেওঁ মানে কোনো মায়ামোহ নাই, তেনেকুৱা এজন ব্যক্তিক তাৰমানে দান এটা দিবলৈ কৈছিলে। আৰু দাদা শুন্তি তালৈকে গৈছে। শুন্তি আজি স্কুল নাই যোৱা, মই নগ'ল স্কুললৈ বাৰু। আৰু তেওঁলোক তালৈ গ'ল। আমি এতিয়া এইখিনি কৰি আছোঁ আৰু চাহ খাইছোঁ, আকৌ ধান লৰামগৈ কৰিমগৈ। এইখিনিয়ে এতিয়া চাই থাকিব ভিডিঅ'টো আৰু ভাল লাগিব চাই থাকিলে। এইফালে চাওক, 2খন পালত একেবাৰে পাতলাকৈ মেলি দিছোঁ। যিহেতু ৰ'দটো বহুত মানে টান নহয়, কোমল ৰ'দ, তথাপিতো গপগপনি আছে, সেইকাৰণে বহলকৈ এটাকৈ ধান 2খন পালত এনেকৈ মেলি দিছোঁ। আৰু দুবাৰ লৰালোঁ আৰু আকৌ লৰাব লাগিব। এইফালে আমাৰ শুন দৌৰি ফুৰিছে আৰু এয়া চাওক বোকাই হৈ আছে, তথাপিতো পালখনেদি পানীটো ওপৰলৈ নাযায়, গতিকে ধানকেইটা বাৰু ৰ'দাব পাৰিছোঁ। এয়া ধান চোতালত মেলি লৰাই আছোঁ। গৰমত আচলতে ৰ'দটো যিমানেই নাথাকক, গৰমটো গপকৈ মাৰি আছে যে মানে পূৰা পাই গৈছেগৈ। মুখ চুখ ধুই আকৌ আহিছোঁ, তেনেকৈ লৰাই কৰি শুকুৱাব লাগিব ধানকেইটা। আৰু এইখিনিতে আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাই। আপোনালোকৰ মৰম ছাপোৰ্টৰ বাবে মোৰ মানে 4000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল।
আচলতে মোৰ পৰিয়ালটো সিমানটি হৈছেগৈ। আৰু কি হ'ল জানেনে, একেবাৰে 0ৰ পৰা আৰম্ভ কৰিছোঁ, 1 2 3 4 পৰা আৰম্ভ কৰি আজি নহয় কালি বাৰু 4000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আৰু মনটো মানে বহুত ভাল লাগিছে, যিহেতুকে তাত বহুতখিনি কষ্ট সোমাই আছে বুলি ক'ব লাগিব, বহুতখিনি কষ্ট সোমাই আছে। আৰু আপোনালোকৰ মৰম ছাপোৰ্ট বহুতখিনি আছে বাবে আজি মই সিমানখিনি পাব পাৰিছোঁ। আৰু অনাগত দিনত আপোনালোকৰ পৰা এইদৰেই মৰম ছাপোৰ্টৰ আশা কৰিলোঁ। আৰু আমি হৈছোঁ একেবাৰে সৰু একোজন ইউটিউবাৰ নহয়নে, যিখিনি আমি মানে প্ৰত্যেকে আমাৰ ফ্ৰেণ্ড লিষ্টত থকা সকলোৱে মানে বহুতখিনি কষ্ট কৰিছে, নিজৰ দৈনন্দিন জীৱনটোৰ ওপৰত দেখুৱাই, খোৱা বোৱাৰ পৰা আদি কৰি ফুৰিবলৈ যোৱা, নিজৰ পচন্দৰ কি কৰিছোঁ কি নকৰিছোঁ সেইখিনিৰ ওপৰত বা কিবা কিবি এষাৰ কৈ তেনেকৈ ভিডিঅ' আগবঢ়াই আমি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। তাতে মই আপোনালোকক লাইক কমেণ্ট এটা কৰিছোঁ, আপোনালোকেও লাইক কমেণ্ট এটা কৰিছে। তেনেকেই আমি ইজনে সিজনক আচলতে ভিডিঅ' চাই লাইক কমেণ্ট কৰি আগুৱাই লৈ যাব লাগিব, হয় নহয় বাৰু? তেনেকেই আমি আগুৱাই যাব লাগিব, কাৰণ আমাৰতো বেকগ্ৰাউণ্ডত কোনো ভাল বোলে কিবা চেলিব্ৰিটি নাই নহয় জানো, যে আমাক আগুৱাই লৈ যাব তেখেতলোকে কিবা এটা প্ৰমোশ্যন টাইপত কৈ পিনি মানে এনেকৈ হেৰি কৰি পিনি। তেনেকৈ যদি ঘৰত কোনোবা মানুহ থাকে তেনেকৈ বহুতখিনি আগবঢ়াই লৈ যোৱাত সহায় কৰে জানেনে। কিন্তু আমাৰ কোনো তেনেকুৱা হেৰি নাই। আৰু আমি প্ৰথমৰ পৰা এনেকুৱা হয়, এডিটিং কৰিবলৈকে নাজানিছিলোঁ, তাৰপিছত লাহে লাহে এডিটিং কৰিবলৈ শিকিছোঁ। কিন্তু ভালকৈ থাম্বনেইল বনোৱা কৰা আদি কৰি ভালকৈ নাজানোৱেই। যিখিনি পাৰোঁ তেনেকৈ ভিডিঅ'সমূহ আগবঢ়াই আহিছোঁ। আপোনালোকে মৰম ছাপোৰ্ট দিছে, ভাল লাগিছে। আৰু আগলৈও এনেকৈ দি যাব বুলি আশা ৰাখিলোঁ। আৰু ঘৰৰ কামখিনি কি কৰোঁ কি নকৰোঁ সেইখিনিৰ ওপৰতে ভিডিঅ' আগবঢ়াই আহিছোঁ। আৰু আজিও চকুৱা ধান বহাইছোঁ, সেইখিনি আচলতে আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া চাওক, এইখিনি জলকীয়া আচাৰ মই আগতে কৰিছোঁ, তাৰ ওপৰত ভিডিঅ' আগবঢ়ালোঁ। আপোনালোকে মৰম দিছে বহুখিনি। আৰু এতিয়া এইটো ঘিউৰ বটল এটা লৈ লৈছোঁ, ধুই কৰি ল'লোঁ। আৰু ইয়াতে মই এই জলকীয়াকেইটা এতিয়া ভৰাম বুলি ভাবিছোঁ। সেইখিনি সকলোখিনি দেখুৱাই নাথাকোঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আৰু আপোনালোকে চাই থাকিব পাৰে। ইজনে সিজনক মৰম ছাপোৰ্ট কৰি আগুৱাই যাব লাগিব আমি সকলোৱে। সেইকাৰণে আপোনালোকক হাতযোৰ কৰি মানে ধন্যবাদ জনাইছোঁ। আৰু আগলৈও মৰম দিব বুলি আশা ৰাখিলোঁ। আপোনালোককো মই ছাপোৰ্ট কৰিম, যিমানখিনি সম্ভৱ মই ছাবস্ক্ৰাইব কৰিম, আপোনালোকক লাইক কমেণ্ট কৰিম। যেনেকৈ কিছুমান সময়ত আচলতে কি হয় জানানে, নিজে ব্যস্ত হৈ থাকোঁতে কিছুমান চাবলৈ থাকি যায়, কিন্তু যিমান পাৰোঁ চেষ্টা কৰোঁ। এইখিনিয়ে ইমানতে ভিডিঅ'টো সামৰণি মাৰি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।